নমস্কাৰ প্ৰিয় দৰ্শক, আমি আজি উপস্থিত হৈছোহি লখিমপুৰত। আমাৰ সৈতে আছে লখিমপুৰৰ বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকা তথা লখিমপুৰৰ বিধায়ক। ডেকা ডাঙৰীয়া, স্বাগতম জনাইছো আপোনাৰ ব্যস্ত কাৰ্যসূচীৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে। ধন্যবাদ। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? লখিমপুৰৰ পৰিস্থিতি কেনেকুৱা? আপোনাৰ যিজন প্ৰতিদ্বন্দ্বী লখিমপুৰৰ গোটেই এইবাৰৰ লখিমপুৰৰ ৰাজনীতিটো উন্নয়নৰ ৰাজনীতি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বা বিজেপি চৰকাৰৰ দিনত যি হাৰত লখিমপুৰত উন্নয়ন হৈছে সেইটো ৰাইজে আঁকোৱালি লৈছে। গতিকে গণতান্ত্ৰিক ব্যৱস্থা তাত অপজিশ্যন থাকিব, অইন দলেও নিৰ্বাচন খেলিব বা অইন প্ৰাৰ্থীও নিৰ্বাচন খেলিব, তাতে সেয়াই গণতন্ত্ৰৰ মাদকতা। কিন্তু এইবাৰ লখিমপুৰতো নিৰ্বাচন আপুনি চাওক, এতিয়া মোৰ বিজেপিৰ পৰা NDAৰ প্ৰাৰ্থীজনক সুধিলেতো মই মোৰ নিজৰ ভাল ভাল কথা ক'ম। গতিকে আপুনি যদি ৰাইজৰ মাজত যায়, ৰাইজৰ মতামত লয়, তেতিয়া দেখিব যে এইবাৰ লখিমপুৰৰ নিৰ্বাচন ৰাইজ আৰু বিৰোধীৰ মাজত হৈছে। এইবাৰ বিজেপি আৰু কংগ্ৰেছৰ মাজত হোৱা নাই, ৰাইজ আৰু কংগ্ৰেছৰ মাজত হৈছে। ৰাইজ আৰু কংগ্ৰেছৰ মাজত হৈছে। আৰু লখিমপুৰৰ যদি উন্নয়নৰ কথা কয়, আপুনি লখিমপুৰ চহৰখন বা আপোনাৰ সমষ্টিটো তথা লখিমপুৰ জিলা, আপোনাৰ কিছু সমস্যা আছে। চাওক, চবৰে কথাবিলাক অলপ বেলেগ বেলেগ। এতিয়া নাওবৈচা সমষ্টিত বিধায়ক আছিলে ভৰত নৰ ডাঙৰীয়া। আমাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা, সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাটোত বিধায়কজনৰ বা জনপ্ৰতিনিধিজনৰ এটা বিশেষ ভূমিকা থাকে। কোনে পাৰ্চু কৰিব? এমপিজন কিন্তু বিজেপিৰ নহয় জানো? হয়, এমপিজনটোতো 9টা সমষ্টি। মই আপোনাক কোনটো কথা কৈ আছোঁ, আজি মই এই সমষ্টিটোত যদি গা এৰা দি লণ্ডনত বহি থাকোঁ বা দিল্লীত বহি থাকোঁ, তেতিয়া এমপিজনে কৰিব পাৰিব নেকি? এমপিজনে নেশ্যনেল হাইৱেৰ কাম, চেণ্ট্ৰেল প্ৰকল্প গোটেইখিনি কৰিছে। কিন্তু যদি জনপ্ৰতিনিধিজনে দিছপুৰত কামবিলাক আগবঢ়াই লৈ নাযায়, এতিয়া দিছপুৰৰ পৰাতো ইয়াত কি হৈ আছে গম নাপায়। গতিকে সেই ভুক্তভোগী হৈছে। আৰু নাওবৈচা সমষ্টিয়ে কেইবাবাৰো ভুল কৰিছে, UDFক জিকাইছে, কংগ্ৰেছক। এইবাৰ সেই ভুল নকৰে। ৰঙা নদীৰ নাওবৈচা, বাকী আমি ঢকুৱাখানা, লখিমপুৰ আৰু বিহপুৰীয়াতো বিপুল ভোটত জিকিম। তাৰ ভোটৰ বিন্যাস প্লাছ ডেভেলপমেণ্টৰ কাম, জনপ্ৰতিনিধি ইনভলভমেণ্টৰ কাৰণে। লখিমপুৰত যদি আপুনি কেইটামান উন্নয়নৰ প্ৰকল্প যি আপুনি একমপ্লিছ কৰিছে, আপোনাৰ সময়ত হৈছে যদি আমাক কিনাই দিয়ে। এই 1 কিলোমিটাৰৰ ৰেডিয়াছতে আপুনি দেখিব লভলীনা বৰগোহাঁই স্পৰ্টছ এৰেনা প্ৰকল্প। এই প্ৰকল্পটো অসমৰ ভিতৰত চবতকৈ সুন্দৰ প্ৰকল্প। আৰু মুখ্যমন্ত্ৰী মহোদয় আহি ইমানেই, আৰু লভলীনা নিজে আহিছিলে, ইমানেই ভাল পালে যে ইয়াক এটা আমি আন্তঃৰাষ্ট্ৰীয় একাডেমীলৈ লৈ যাব বিচাৰি আছোঁ। আৰু 100 কোটি টকা তাত দি গৈছে। ইয়াৰ পৰা 1.5-2 কিলোমিটাৰ আপুনি দেখিব পদ্মনাথ গোহাঁই বৰুৱা উৰণীয়া সেতু, ৰেলৱে ফ্লাইঅভাৰ। সেইটো আমাৰ চহৰৰ চবতকৈ মূল সমস্যা আছিলে। এয়াৰপৰ্ট, ৰেলৱে, হস্পিটেল, স্কুল চবৰ কাৰণে ৰেলৱে ক্ৰছিংটো 90% হৈ গ'ল। মে' মাহত আমি এইটো মুকলি কৰিম, পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াৰ নামত দিছোঁ। অলপ দূৰ 2 কিলোমিটাৰ আগত গ'লে আপুনি দেখিব ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ইণ্টাৰষ্টেট বাছ টাৰ্মিনেল, বাছৰ যিটো ষ্টেণ্ড, সেইটো মে' মাহত অপেন কৰিম। 95% কাম হৈ গৈছে, ৰং কৰি আছে এতিয়া। ঠিক তেনেকৈ স্বচ্ছতাৰ দিশত আমাৰ চহৰ, আজি লখিমপুৰত আপুনি ৰাতি মহ নাপাব, আপোনাৰ ঘৰ আঁঠুৱা নোতোৱাকৈ হ'ব পাৰে স্বচ্ছতাৰ কাৰণে। আৰু সেই স্বচ্ছতা আমি নিজে ক্লেইম কৰা বস্তু নহয়, এইটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কৃত হৈছোঁ আমি স্বচ্ছ চহৰ হিচাপে। লখিমপুৰত মহ নাই, চাব আপুনি ৰাতি নিজে চাব। তাৰপিছত সেই যে 70,000 মেট্ৰিক টন 30 বছৰৰ লিগেচি ৱেষ্ট আছিলে, জাবৰৰ পাহাৰটো, সেইটো চফা কৰি তাত এতিয়া পাৰ্ক বনাই আছোঁ আমি। ভাৰত চৰকাৰে আমাক 5 কোটি টকা তাক দিছে। ৰাস্তা 300 কিলোমিটাৰ বনাইছোঁ। আছাম মালাৰ বৃহৎ 2টা ৰাস্তা বনাইছোঁ। গুণাসুতিৰ নিচিনা দলং 3 কিলোমিটাৰ দীঘল দলং, এখন দলং 3 কিলোমিটাৰ, শৰাইঘাটৰ দুগুণ, 4 লেন ব্ৰিজ, প্ৰায় 60% কাম হৈ গৈছে। ছুপাৰ ষ্ট্ৰাকচাৰ কাম হৈ আছে। গতিকে অলেখ কাম আমাক এতিয়া সচৰাচৰতে বিৰোধী বা যিসকলে আমাক পেট হেৰি মানুহ, সেইখিনি মানুহে সমালোচনা কৰি থাকে যে লখিমপুৰৰ পৰা পেচেণ্ট ৰেফাৰ কৰে। 100% ৰেফাৰ কৰিব লাগিব। আমাৰ ইয়াতে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নাই। গতিকে 100জন পেচেণ্ট যদি এডমিট হয়, 20জন আমাৰ ডিব্ৰুগড় আৰু গুৱাহাটী ৰেফাৰ কৰিব লাগে। বুজি পাইছেনে? যিহেতু ছুপাৰ স্পেচিয়েলিটি নাই, এতিয়া আমি মুখ্যমন্ত্ৰীয়ে 300 কোটি টকাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল দিলে, আমাৰ ফুল চুইঙত কাম চলি আছে। অহা বছৰ অপেনিং কৰিম, তেতিয়া এজনো পেচেণ্ট ইয়াৰ পৰা যাব নালাগে অহা বছৰৰ পৰা। ছিষ্টেমটো কাৰণে অপজিশ্যনে বুজি নুবুজাৰ ভাও ধৰে। ময়ে মানি লৈছোঁ 20% পেচেণ্ট আমি বাহিৰত পঠিয়াব লাগে। কিয় পঠিয়াব লাগে? আমাৰ ছুপাৰ স্পেচিয়েলিটি নাই কাৰণে। এতিয়া ছুপাৰ স্পেচিয়েলিটি কাম চলি আছে। MSc নাৰ্ছিং কলেজৰ কাম চলি আছে। কেঞ্চাৰ হস্পিটেল ক্লাষ্টাৰ 3 আমাৰ, মই এইবছৰ ক্লাষ্টাৰ 2লৈ আপগ্ৰেড কৰিম। আমাৰ ডে কেয়াৰ হয় কেঞ্চাৰখন, তাতে ষ্টে নহয়। মই এতিয়া ক্লাষ্টাৰ 2লৈ
তাক আপগ্ৰেড কৰিম এই বছৰ। অৰ্থাৎ মূলতঃ দুটা কাম আছে আপোনাৰ পৰৱৰ্তী কাৰ্যকালত কৰাৰ আপুনি পৰিকল্পনা কৰিছে। ক্লাষ্টাৰ 2 আপুনি আপগ্ৰেড কৰিব কেঞ্চাৰ হস্পিটেলখন, আৰু দ্বিতীয়তে এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আই হেভ অলৰেডি ডিড আণ্ডাৰ কনষ্ট্ৰাকশ্যন, অহা বছৰ মুকলি কৰিম। ছুপাৰ স্পেচিয়েলিটি হস্পিটেল মুকলি হ'ব। আৰু আপুনি কৈছে অহাবাৰ বহুত কাম কৰিবলগীয়া আছে, এইবাৰ 3000 কোটি টকাৰ কাম কৰিছো। আৰু আমাক কংগ্ৰেছে কৈছে ক'ত কৰিছে হিচাপ বিচাৰিছে, মই কিতাপ এখন বনাই আছে নে কিতাপখন আনচোন গাড়ী পৰা কিতাপ বনাই দি দিছো হিচাপ, বুজি পাইছে দে। অহা বছৰ মই অকল এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ওপৰত কাম কৰিম। মই টাটা, তেওঁলোকৰ ভিজন নাই, আমাৰ ভিজন আছে, প্লেনিঙত কাম কৰোঁ। মই এতিয়া টাটাৰ লগত বহুত ডাঙৰ স্কিল চেণ্টাৰ ইয়াত কৰিছোঁ, আৰু ডাঙৰ ক্লাষ্টাৰ এটা আমি গোগামুখত কৰিছোঁ। নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি আমি অকল ছায়েন্স এণ্ড টেকনলজি কেম্পাছ কৰিছোঁ, য'ত অকল ৰবটিক্স, ছেমি কণ্ডাক্টৰ ৰিলেটেড, হেল্থ কেয়াৰ, পেৰামেডিক্স, সাংঘাতিক ধৰণৰ এটা গেম চেঞ্জাৰ হ'ব নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি নিউ কেম্পাছ। গতিকে এইবিলাক কাম আমি আগবঢ়াই লৈ যাম। যেতিয়া আজি আপুনি নিজে লখিমপুৰখন ঘূৰকচোন, কেনেকুৱা দেখিব। হয় হয়, লখিমপুৰত উন্নয়ন হৈছে আপুনি কৈছে, তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কিমান প্ৰত্যাহ্বান। মই কংগ্ৰেছৰ বা অন্যান্য ৰাইজৰ লগতো কথা পাতিছিলোঁ। বিশেষকৈ কংগ্ৰেছে জুবিন গাৰ্গৰ বিষয়টো বাৰম্বাৰ উত্থাপন কৰে। ৰঙানদীতো দেখিলোঁ তেওঁলোকে বিষয়টোক বিজেপিয়ে ন্যায় দিব নোৱাৰিলে। সামগ্ৰিকভাৱে আপুনি কি কয় তেওঁলোকৰ এই কথাটোৰ প্ৰত্যুত্তৰ? লখিমপুৰে যোৱা স্বাধীনতাৰ পৰা যিমানখিনি উন্নয়নৰ কাম কৰিছে যোৱা 5 বছৰত, কংগ্ৰেছে কোনো ক্ষেত্ৰতে প্ৰশ্ন তোলাৰ অধিকাৰ নাই। তেওঁলোকে উন্নয়নৰ ৰাজনীতিত আমাৰ লগত ফেৰ মাৰিব নোৱাৰে, সততাৰ ৰাজনীতিত আমাৰ লগত ফেৰ মাৰিব নোৱাৰে। তেওঁলোকে নিকা চাকৰি দিয়া নিয়োগৰ ব্যৱস্থাত ফেৰ মাৰিব নোৱাৰে, এমপ্লয়মেণ্ট অপৰচুনিটি দিয়াত ফেৰ মাৰিব নোৱাৰে। গতিকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক ৰাজনীতিৰ মাজলৈ টানি আনি ভোট লোৱাৰ যি ব্যথা চেষ্টা কৰিছে, অসমৰ মানুহে জানে যে অসমৰ চৰকাৰখনে এই ক্ষেত্ৰত কি কৰি আছে। গতিকে যেতিয়া মানুহে শেষ আশ্ৰয় এনেকুৱা ধৰণৰ ইছ্যু হয়, তেতিয়া জানিব যে তেওঁলোকে ইতিমধ্যে হাৰ মানি লৈছে। হয়, আৰু এটা মই জিলাখনৰ সমস্যা দেখিলোঁ, সীমা সমস্যাটো। অসমৰ মাটি অৰুণাচলৰ লোকে দখল কৰাৰ মেডিয়া নেৰেটিভ, এইবিলাক মেডিয়া নেৰেটিভ। 10 লাখ মানুহ থকা অসমতকৈ দুগুণ চাইজৰ অৰুণাচল, 10-12 লাখ মানুহৰ ৰাজ্য, এইবিলাক মেডিয়াৰ নেৰেটিভ। ক'ত আছে আপুনি মোক 90% সীমা সমস্যা আমি সমাধান কৰিলোঁ। অকণমান জেগা আছে, সেইটো আমাৰ লগত নহয়, সেইটো হ'ল ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ লগত। তাতে বম্বিং গ্ৰাউণ্ড এখন আছে, মোৰ সমষ্টিৰ বেগ চব চেটেল হৈছে। আপুনি গৈ সোধকচোন ৰাস্তাত মানুহ আছে সীমা সমস্যা বুলি। আমাৰ আচল সমস্যা কি, আৰু আপোনালোকে লৈ গৈ আছে অৰুণাচলৰ লগত। আচল সমস্যাবিলাক আপোনালোকে জানে যে আমাৰ মাটি দখল কৰা। কোনে মাটি দখল কৰে? ক'ত অৰুণাচলৰ মানুহে দখল কৰিছে মোক দেখাওকচোন 1 বিঘা মাটি। কিন্তু কোনে দখল কৰিছে আমি এভেকশ্যন কৰোঁতে ওলাই যোৱা নাই নেকি? গতিকে এইবিলাক নেৰেটিভ, গ'ল পোষ্ট শ্বিফ্ট কৰা কথা কংগ্ৰেছৰ নেৰেটিভ যাতে ইয়াৰ পৰা আঁতৰি থাকে। আজি ধৃষ্টতা চাওক, মই এতিয়া আপোনাক ভিডিঅ' দেখাম। কংগ্ৰেছৰ বিধায়কজন প্ৰাৰ্থীজনে যোৱাকালি ভাষণ দিছে যে মিয়াসকলক উচতনি দিছে যে অসমীয়াক বুঢ়া আঙুলি দেখাই দিয়ক, কংগ্ৰেছ আমি আহি আছোঁ, কোনে এভেকশ্যন কৰে চাম। আপোনালোকে চব চৰকাৰী মাতত মই দি দিছোঁ আপোনাক ভিডিঅ'। লখিমপুৰৰ প্ৰাৰ্থীগৰাকী এতিয়া মই আপোনাক দি আছোঁ। স্পৰ্ধা চাওক কেইটামান ভোটৰ কাৰণে। তেওঁ কৈছে যে অসমীয়াক আৰু বিজেপিক বুঢ়া আঙুলি দেখাই দিয়ক, আপোনালোকে আমি আছোঁ আপোনালোকৰ লগত, কোনে আপোনালোকক উঠাই চাম চৰকাৰী মাতিবা। ষ্টেটমেণ্ট দিছে, মই বুজাই দিছোঁ আপুনি চাওক। গতিকে এই হ'ল কংগ্ৰেছ দল, এয়া হ'ল কংগ্ৰেছ দল। মই আপোনাক বুজাই দিছোঁ, এই চাওক। আপোনাক যদি মই চাওক, লখিমপুৰৰ প্ৰাৰ্থীগৰাকীৰ এই মন্তব্য হয়। তেওঁ কৈছে বুঢ়া আঙুলি দেখা পাইছে অসমীয়া মানুহক। মিয়াসকলক কৈছে অসমীয়াক বুঢ়া আঙুলি দেখাই দিয়ক, আমি আছোঁ, কোনে আপোনালোকক এভেকশ্যন কৰে চাম চৰকাৰী মাতিবা। তাৰপৰা কোন পৰ্যায়ত গৈছে আপোনালোকে চাওক। আৰু যিহেতু আপুনি লখিমপুৰৰ প্ৰাৰ্থী হোৱাৰ লগতে বিজেপিৰ এজন গুৰুত্বপূৰ্ণ নেতা, উজনি অসমৰ আন সমষ্টিবোৰ কেনেকুৱা দেখিছে? বিশেষকৈ শিৱসাগৰত বিজেপি অলপ দুৰ্বল স্থিতিত আছে বুলি ৰাজনৈতিক পণ্ডিত একাংশই ক'ব বিচাৰিছে। ৰাজনৈতিক পণ্ডিত, ৰাজনৈতিক বিশ্লেষক, তেনেকুৱা বস্তু থাকে নে? আমি ৰাজনৈতিক বিশ্লেষক সুধিছোঁ। হয়, বিজেপি জিকিব তাত, ক্লিয়াৰ কাট। এনেকে ভয় খায় এজন ব্যক্তি 10 বছৰ বিধায়ক আছিলে, নিৰ্দলীয় বিধায়ক, ৰাইজে মানি লৈছে, বিজেপিৰ বিধায়ক হৈছে। আজি এই ব্যক্তিজনে পৃথিৱীৰ গছত গৰু উঠা কথা কৈ পিনে নিজৰ পেনিকটো দেখাইছে নাই, নিজে ভয় কৰাটো দেখাইছে নাই? ডেভেলপমেণ্টৰ ওপৰত ডিছকাছ কৰক। কোন কেণ্ডিডেট ডাজ নট মেটাৰ এট অল। মানৱ ডেকা লখিমপুৰত কেণ্ডিডেট হৈছে নহয় যে ডাজ নট মেটাৰ এট অল। বিজেপি হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীক মানুহে বিশ্বাস কৰে। ভোট মাৰিব, কিন্তু যি আছে কৰি থাকা, কিন্তু ভোট মাৰিব বিজেপিকে মানুহে। এইটো অখিল গগৈ দিয়াৰ কাৰণে ইমান পেনিক কিয় হ'ব লাগে? যদি ইমান বেয়া প্ৰাৰ্থীয়ে দিছে ঘৰত শুই থাকিলে হ'ল। তেওঁৰ মতে ইমান যদি বেয়া প্ৰাৰ্থী দিছে ঘৰত শুই নাথাকে কেলে? ইমান পাৰ্চনেল কিয় কৰি আছে? এই মানুহজন 10 বছৰ MLA নাছিলে নেকি?
10 বছৰ এমএলএ থাকোঁতে কাম কৰিছিলে নে কিবা বেলেগ কৰিছিলে? কামটো কৰিছিলে। গতিকে হৰাটো অখিল গগৈ ডাঙৰীয়া নিজে স্বীকাৰ কৰি লৈছে। ৰঙানদীত ঋষিৰাজ বনাম জয়ন্ত খাউণ্ডৰ যুঁজখন কেনেদৰে চায়? ওৱান চাইডেড ঋষিৰাজ জিকিব। জয়ন্তখন ইলেকশ্যন হাৰি খেলি ভাল পায়, আপোনালোকে কনফিউজ নকৰিব। পৃথিৱীৰ উত্তৰ অসমত সকলোতকৈ ৰাজনৈতিক সুবিধা পোৱা ব্যক্তিজন জয়ন্ত খাউণ্ড। এবাৰ ইণ্ডিপেণ্ডেণ্ট খেলিছে নিজৰ ইচ্ছাত, সেইটো নকয়। নেক্সট টাইম তেওঁ 2016 কি খেলিছে জয়ন্ত খাউণ্ড ডাঙৰীয়া ফ্ৰেণ্ডলি ইলেকশ্যন, বিজেপিও খেলিছে, এজিপিও খেলিছে, শোচনীয়ভাৱে 6 নম্বৰ পজিশ্যন পাইছে। 2021 এনডিএৰ প্ৰাৰ্থী বিজেপি খেলা নাই, 4 নম্বৰ পজিশ্যন পাইছে। এইবাৰ তেওঁ হাৰিব, ইতিমধ্যে হেট্ৰিক হৈ গৈছে, এবাৰ 4 নম্বৰ পাৰে। ৰাজনীতি বুজি পাব লাগিব ন, হি ডোণ্ট হেভ বেছিক আণ্ডাৰষ্টেণ্ডিং অফ পলিটিক্স। ৰাজনীতিৰ সৰু জ্ঞানো নাই। আপুনি জয়ন্ত খাউণ্ড ডাঙৰীয়া মোৰ লগত ভাল ব্যক্তিগতভাৱে সুধিব। 2021 জয়ন্ত খাউণ্ড ডাঙৰীয়া হৰাৰ পিছত কাউণ্টিং হলৰ বাহিৰত মানৱ ডেকাই তেওঁক কি কৈছিলে সুধিব। আমাৰ ৰাজনৈতিক আণ্ডাৰষ্টেণ্ডিং আছে। মই জয়ন্ত খাউণ্ড ডাঙৰীয়া ব্যক্তিগত, মই তেওঁক কাউণ্টিঙৰ বাহিৰত কৈছোঁ, জয়ন্ত দা আপুনি এনেকৈ নোৱাৰিব। আপুনি যিহেতু বিজেপিটো ভেকুৱাম হৈ আছে ৰঙানদীত, তেতিয়া নাও বৈছে, আপুনি বিজেপিত জইন কৰি বিজেপিৰ ৰাজনীতি কৰক, আপুনি পাৰিব। তেওঁ বেছিক আণ্ডাৰষ্টেণ্ডিং, তেওঁ ইলেকশ্যন খেলি মজা লয়। কিছুমান মানুহ যে থাকে তাতে ক্লাইমেক্সটো পায়, তেওঁ তাৰমানে খেলি মজা পায়। এইবাৰ 15-20 ভোটত আহিব, আপুনি লিখি লওক। ৰাজনীতি সেইখিনি মোৰ জ্ঞান নাই নেকি আপুনি মোক কওকচোন। যিটো সমষ্টিত ভৰত নৰহ খুন্দি থৈ গৈছে মানুহক, মানে মানুহ কঁকাল বেকা কৰি দিলে, আৰু সেই সমষ্টিত কংগ্ৰেছ পাৰ্টি জিকিব। মানে অসমৰ মানুহ বুৰ্বক আছে, ৰঙানদী নাওবৈচাৰ মানুহ বুৰ্বক আছে যে কংগ্ৰেছক ভোট দিব। গছপাত এডালক, এই গছপাতডালক সোধকচোন, গভমেণ্ট কাৰ আহিব ক'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা। তাৰপিছত এমএলএ বনাব মানুহে কংগ্ৰেছৰ, আৰু তাকো উজনি উত্তৰ অসমত। আমি ক'ত টিকেট দিয়া নাই? আপুনি চাওক, বাৰে বাৰে মানুহজনৰ ওপৰত আমি এক্সপেৰিমেণ্ট গিনিপিক বনাই থাকিব নোৱাৰো নহয়। তেওঁক দি 2বাৰ হাৰাৰ পিছত কেনেকৈ আকৌ তেওঁ পাব টিকেট? আপুনি মোক কওক। মই যদি এইবাৰ ইলেকশ্যন হাৰো, আবাৰ টিকেট দিব নেকি মোক পাৰ্টীয়ে? নতুন এজন বিচাৰিব। তেওঁকতো আমি সদায় সুবিধা দিছোঁ। এতিয়া গছপাতডালকো সোধক, ক'ব যে হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ আহিব। তাৰপিছত আপুনি মানে ৰঙানদী আৰু নাওবৈচা মানুহে কংগ্ৰেছক ভোট দি দিবলৈ মূৰ্খৰ স্বৰ্গত বাস কৰি আছে তেওঁ কেণ্ডিডেট কেইজনে। মানে আকৌ ভৰত নৰহতকৈ বেয়া দিনলৈ গুচি যাব মানুহখিনি। হয়, সেয়া আছিল মানৱ ডেকা। তেওঁ ইতিমধ্যে কেৱল নিজৰ সমষ্টিয়ে নহয়, ওচৰৰ যিকেইটা সমষ্টি, জিলাখনৰ যিকেইটা সমষ্টি, তাৰ বিশ্লেষণ আগবঢ়ালে। তেওঁৰ যিটো কনক্লুডিং ৰিমাৰ্ক সেইটো হৈছে, গছপাতেও ক'ব বিজেপিৰ চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব। গতিকে এই চিন্তাৰে সামৰিছোঁ। আমাক এইখিনি সময় দিয়াৰ কাৰণে মানৱ ডেকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।